নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ লৈ আহিছোঁ কিয়নো আপোনালোকে যদি এজন চাকৰি প্ৰত্যাশী হয় তো আপোনালোকৰ কাৰণে এটা সোণালী যুগ আহিছে কিয়নো নতুনকৈ আকৌ আপোনালোকৰ চাকৰি ভেকেন্সি মুকলি কৰিছে টোটেল আপোনালোকৰ 500টা ভেকেন্সি মুকলি কৰা হৈছে আৰু এই ভেকেন্সি মুকলি কৰিছে বেংকৰ কাৰণে আপোনালোকে যদি এজন বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ কিয়নো বেংকৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেন্সি মুকলি কৰা আছে টোটেল আপোনালোকৰ 500 ভেকেন্সি মুকলি কৰা হৈছে আৰু এই যিখিনি ভেকেন্সি মুকলি কৰা আছে বেংকৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ হাই কোৱালিফিকেশন নালাগে আপোনালোকে যদি সিম্পল 10 পাস বা হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব কি পোষ্ট আহিছে আপোনালোকে বা আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমান বিচাৰিছে লগতে আপোনালোকৰ কিবা স্কিল বিচাৰিছে নেকি সকলোবিলাক তথ্য এই ভিডিঅ'ত আপোনালোকে শেষলৈ চালে জানিব পাৰিব গতিকে আপোনালোকে যদি এজন চাকৰি প্ৰত্যাশী হয় তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা আৰু আপোনালোকে যদিহে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক আপোনালোকে দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশনবিলাক লগ পাই যায় বেংকৰ ফালৰ পৰা নতুনকৈ আৰু চাকৰি মুকলি কৰা হৈছে প্ৰায় 500 চাকৰি মুকলি কৰা হৈছে আৰু এইবাৰ আপোনালোকৰ যেটো বেংক অফ বৰোদা আছে বেংক অফ বৰোদাৰ ফালৰ পৰা এই চাকৰি মুকলি কৰা হৈছে আপোনালোকে যদি এজন বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এইটো বহুতে ভাল খবৰ আৰু আপোনালোকৰ যেটো পোষ্ট হয় পোষ্ট আপোনালোকক প্ৰথমতে জনা দিছো এইটো এটা অফিস এসিস্টেন্ট অৰ্থাৎ আপোনালোকৰ পিয়নৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে আৰু এই পিয়নৰ পোষ্টত আপোনালোকে এজন সিম্পল যদি 10 পাস ক্যান্ডিডেট হয় তো আপোনালোকে এই যেটো আপোনালোকৰ পিয়নৰ ভেকেন্সি হয় তো আপোনালোকে এই ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে অলপ স্কিপ নকৰিব আৰু ইয়াত আপোনালোকৰ টোটেল ভেকেন্সি আপোনালোকৰ জনালে যে 500 ভেকেন্সি মুকলি কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকৰ যেটো এপ্লিকেশন হয় এপ্লিকেশনটো আপোনালোকৰ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আজি 3 মে হয় আৰু 3 মেৰ পৰা ইয়াত আপোনালোকৰ এপ্লিকেশনটো ষ্টাৰ্ট হৈ গৈছে তো আপোনালোকৰ এতিয়া বৰ্তমান সাৰ্ভাৰটো অলপ প্ৰবলেম হৈছে যেটো আজি ইয়াৰ আপোনালোকৰ এপ্লাইটো আজিৰ পৰা ষ্টাৰ্ট হৈছে গতিকে আপোনালোকে লাষ্ট ডেটটো দিছে 23/5/2025 আৰু আপোনালোকে 23/5/2025 লৈকে আপোনালোকে এই যেটো ভেকেন্সি হয় এই ভেকেন্সিত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত ষ্টেজ ওয়াইজ ভেকেন্সি বিলাক ভগাই দিয়া আছে যেটো এইটো এটা অল ইন্ডিয়া লেভেলৰ ভেকেন্সি মুকলি কৰিছে তেওঁলোকে তো গতিকে আপোনালোকৰ ষ্টেজ ওয়াইজ কিমান ভেকেন্সি মুকলি কৰিছে এইবাৰ তো আপোনালোকে হেতু জনাইছো প্ৰথমতে আপোনালোকৰ যেটো পোষ্ট হয় পোষ্টটো আপোনালোকৰ ইতিমধ্যে জনাইছো যে অফিস এসিস্টেন্ট সমগ্ৰ এক আপোনালোকৰ সিম্পল ভাষাত ক'বলৈ গ'লে পিয়ন বুলি আপোনালোকে ক'ব পাৰে যাক আমি পিয়ন বুলি কওঁ তো পিয়নৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে টোটেল 500 আৰু ইয়াৰ আপোনালোকৰ যেটো এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ বয়সটো আপোনালোকৰ এতে মিনিমাম বিচাৰিছে 18 বছৰ আপোনালোকে যদি 18 বছৰ হৈছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম আপোনালোকৰ বয়সটো বিচাৰিছে 26 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ৰিলেক্সেশনো লাভ কৰিব আপোনালোকে ৰিলেক্সেশনটো আপোনালোক জনাইছো কি আপোনালোকে কিমান ৰিলেক্সেশন আপোনালোকে লাভ কৰিব যিসকল এসটিএসসি ক্যান্ডিডেট আছে যিসকল আপোনালোকৰ সিজুল কাষ্টৰ ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰাই আপোনালোকে 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এজন এসটিএসসি ক্যান্ডিডেট হয় আৰু ওবিসি এমওবিসি ক্যান্ডিডেট সকলে ওবিসি এন যিখিনি এনসিএল আছে এনসিএল ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু যিখিনি পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি ক্যান্ডিডেট আছে অৰ্থাৎ যিসকল বিকলাঙ্গ ক্যান্ডিডেট হয় তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশন লাভ কৰিব আৰু এক্স সাৰ্ভিসমেন সকলে 3 বছৰ কৰে আপোনালোকৰ ৰিলেক্সেশন লাভ কৰিব আৰু আপোনালোকৰ কাষ্ট অনুযায়ী আপোনালোকৰ যিসকল কাষ্ট অনুযায়ী এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশন ভালদৰে লাভ কৰিব বহুতখিনি ইয়াৰ আপোনালোকৰ 50 বছৰলৈকে ৰিলেক্সেশন লাভ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে যিসকল উইন্ডোজ ডিসকভাৰ্ড ওমেন আপোনালোকৰ জুডিকেলি সেপাৰেটেড হু have not remarriage candidate আছে ওমেন ক্যান্ডিডেট তেওঁলোকে আপোনালোকৰ ৰিলেক্সেশন লাভ কৰিবে এজ আপোনালোকৰ 35 ইয়াৰলৈকে আপোনালোকে লাভ কৰিব এজ ৰিলেক্সেশন যিসকল জেনাৰেল হয় তাৰপিছত ইডব্লিউএছ সকলে 38 বছৰ ওবিসি সকলে 40 বছৰ আৰু এসটিএসসি সকলে আপোনালোকৰ ওবিসি সকলে 38 বছৰ আৰু এসটিএসসি সকলে 40 বছৰ এজ ৰিলেক্সেশন লাভ কৰিব অৰ্থাৎ আপোনালোকৰ যিসকল বিয়া নোহোৱা ছোৱালী আছে তেওঁলোকে ঘৰতে আছে তো তেওঁলোকে এই বয়সৰ ৰিলেক্সেশনটো লাভ কৰিব আৰু আদাৰ যিখিনি ক্যান্ডিডেট আছে বা ছোৱালী আছে তেওঁলোকে এই ৰিলেক্সেশনটো লাভ নকৰিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ আপোনালোকৰ
এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল জেনেৰেল OBC EWS কেণ্ডিডেট আছে তেওঁলোকে 600 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল ST SC PWD এক্স সাৰ্ভিসমেন কেণ্ডিডেট আছে তেওঁলোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আৰু এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে জনাইছো যে সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে যেটো লোকাল ল্যাঙ্গুৱেজ হয় আপোনালোকে যিখন ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰে যিখন ষ্টেটৰ আপোনালোকে চাকৰি কৰিব বিচাৰে সেই ষ্টেটখনৰ আপোনালোকে লোকাল ল্যাঙ্গুৱেজটো আপোনালোকে জানিব লাগিব আৰু আপোনালোকে লিখিব পাৰিব লাগিব সেই লোকাল ল্যাঙ্গুৱেজটো আৰু ইয়াত আপোনালোকে যদি অসমৰ কাৰণে আপোনালোকে এপ্লাই কৰে তো আপোনালোকে অসমীয়া আপোনালোকে ভালদৰে ক'ব পাৰিব লাগিব তো আপোনালোকে তেতিয়া এই পোষ্টৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যোগ্য হ'ব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকৰ স্টেট ওয়াইজ ভ্যাকেন্সি কিমান আছে আপোনালোকক এইটো জনাই দিছো আৰু আমাৰ অসমতো আপোনালোক জনাই দিছো টোটাল আপোনালোকৰ অসমত ভ্যাকেন্সি আছে 4টা আৰু যদি অল ইণ্ডিয়াত আপোনালোকে টোটাল ভ্যাকেন্সি চাবলৈ যায় ইয়াত 500টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ কাষ্ট ওয়াইজ আপোনালোকৰ অসমত ভ্যাকেন্সি কিমান আছে এইটো জনাই দিছো OBC ত আপোনালোকৰ ভ্যাকেন্সি আছে এটা আৰু UR ত আপোনালোকৰ 3টা ভ্যাকেন্সি আছে আৰু এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকে ভাবিব পাৰে যে ইমান কম পোষ্ট আছে মাত্ৰ 4টা পোষ্টটো আপোনালোকে হেতু ভাবি এপ্লাই নকৰাকৈ নাথাকিব কিয়নো এইটো যেটো ভ্যাকেন্সি মুকলি কৰিছে এইটো বহুতে এটা ভাল হয় যেটো বেংকৰ চাকৰি এটা বহুতে ভাল চাকৰি হয় গতিকে আপোনালোকে যেটো আপোনালোক এটা পোষ্ট লাগে বা এটা চাকৰি আপোনালোক লাগে গতিকে আপোনালোকে পোষ্টৰ কথা চিন্তা নকৰি আপোনালোকে এপ্লাই কৰিব তো আপোনালোকে নিশ্চয় গম পালে বেংক অফ বৰোদাৰ ফালৰ পৰা যেখিনি ভ্যাকেন্সি মুকলি কৰা আছিল এই ভ্যাকেন্সিৰ ডিটেইলছ কিনে আপোনালোকক তথ্য আকাৰে জনাবলৈ চেষ্টা কৰিলো আৰু যদি আপোনালোকে অধিক তথ্য আপোনালোকে ভালদৰে জানিব বিচাৰে তো আপোনালোকৰ যেটো নোটিফিকেশনৰ PDF হয় এই নোটিফিকেশনৰ PDF টো আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম আৰু আপোনালোকৰ আমাৰ যেটো WhatsApp গ্ৰুপ আছে সেই গ্ৰুপটোত আপোনালোকে জয়েন হ'লে আপোনালোকৰ এই PDF টো আপোনালোকে লাভ কৰিব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তো फ्रेंड्स আপোনালোকে সাবস্ক্ৰাইব কৰিব কিয়নো ইয়াত বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাক দি থকা হয় জবৰ লগতে বিভিন্ন ইনফৰমেশন দি থকা হয় গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই দেখিব फ्रेंड्स জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম